হয় আজি নিশা মুক্তি ভাৰত সপ্তাহ চলি আছে গোটেই ভাৰতবৰ্ষত অৰ্থাৎ ইণ্টাৰনেশ্যনেল ড্ৰাগছ এবিউজ ডে। আজিৰ দিনত মই ভাবোঁ যে এই দিনটোৰ কাৰণে আৰু কৰিবলগীয়া আমাৰ বহুত আছে, কাৰণ আমাৰ সমাজখন লাহে লাহে গ্ৰাস কৰি আছে ড্ৰাগছে। বিশেষকৈ য'ত আমি এতিয়া এই প্ৰগ্ৰামটো কৰিছোঁ মানকাচৰ এৰিয়া, প্ৰায় 1 লাখ মানুহৰ পপুলেশ্যন নহয়, ভোটাৰ্ছ আছে, 2 লাখ পপুলেশ্যন আছে। ইয়াত বাৰুকৈ আক্ৰমণ হৈ আছে প্ৰায় 10 বছৰৰ পৰা, আৰু এতিয়া দিনে দিনে বাঢ়ি আছে ড্ৰাগছৰ সেৱন আৰু সৰবৰাহ। ইয়াৰ কাৰণে মই ভাবোঁ যে গাৰ্জিয়েনসকলে এতিয়া আৰু বেছিকৈ সতৰ্ক হ'ব লাগিব ফ্ৰম দ্য বিগিনিং ল'ৰা ছোৱালীৰ কাৰণে। ছেকেণ্ড, পুলিচ ডিপাৰ্টমেণ্ট। থাৰ্ড, আমাৰ ছ'চাইটি। আমি এতিয়া প্ৰেক্টিকেলি হাৰ্ড এণ্ড চুৱেল আমাক লাগি যাব লাগিব। আমি মুখেৰে ক'লে নহ'ব, নহ'লে আমি ধ্বংস হৈ যাম। কিছুদিন আগত এটা কেম্প হ'ল নিউ মাৰ্কেটত HIV হেৰিৰ কাৰণে। তাত সকলোৱে চক খাই গৈছে, চমকি গৈছে, কাৰণ এইটো আশা কৰা নাছিলে। এতিয়া হয়তোবা অতি দুখেৰে ক'ব লাগিব যে গোটেই অসমত কিজানি 1 নম্বৰ 2 নম্বৰ পজিশ্যন আমাৰ দক্ষিণ শালমাৰা মানকাচৰ পাইছে ড্ৰাগছৰ ক্ষেত্ৰত। গতিকে ই এটা বহুত হুমকি মই ভাবোঁ যে আমাৰ জিলাখনৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ডাঙৰ হুমকি। আৰু HIV যেতিয়া পৰীক্ষা কৰা হ'ল কেইদিনমান আগত, তাত দেখা গ'ল যে প্ৰায় 12জনক HIV ওলাইছে। 12জন মানে কি, ভয়ংকৰৰ ওপৰত গুচি গৈছে, আমাৰ ৰেড লাইনৰ ওপৰত গুচি গৈছে। 1 লাখ মানুহৰ মাজত 10জন ওলালেই ভয়ংকৰ, আৰু আমাৰ 100জন মানুহৰ ভিতৰত 12জন মানুহ ড্ৰাগছ ওলাইছে। আৰু সিদিনা আৰু লক্ষণীয় আছিল যে যাকে ধৰি অনা যায় সন্দেহযুক্ত, প্ৰায় 90% ওলাই যায়। তাৰমানে আৰু বহুত আছে। এতিয়া আমাৰ কথাটো হ'ল যে এটা চিৰিঞ্জেৰে 5জন 6জনে ইনজেকশ্যন লৈ আছে, আৰু প্ৰথম ইনজেকশ্যনতেই তেজ হৈ যায়। অৰ্থাৎ দিবলগীয়া জেগা নাই, তাত টান হৈ থাকে। যেতিয়া বেজীটো যেতিয়া সানি দিয়ে, লগে লগে তেজ ওলাই যায়। সেই তেজ নেক্সট আৰু এজনক দিয়ে, তাৰপিছত সেই চিৰিঞ্জেৰে আৰু এজনক দিয়ে। এনেকৈ 5-6জন ডিৰেক্ট HIVত পৰি গৈ আছে। নেক্সট আকৌ সেই মানুহবিলাকে এতিয়া আমি সকলোৱে মিলি, এতিয়া আমাৰতো লিমিটেড নাপিতৰ দোকান আছে, চেলুন লিমিটেড আছে, 2-3টা চেলুন আছে। আমি সকলোৱে তাত যাব লাগে। গতিকে চেলুনত এইটো থাৰ্ড অপশ্যন, HIV থাৰ্ড অপশ্যন হ'ল যে চেলুনৰ পৰা চুলি দাড়ি কাটিলে, কোনোবাই যদি আগত কাটি যায়, তাৰপিছত যদি কোনোবা সেই কেঁচিৰে বা ফণিৰে যদি কিবা ইউজ কৰে, তেনেহ'লে নেক্সট মানুহজনৰো আহি যাব। তো ইয়াত এটা মানে মই ভাবিছোঁ যে এইটো এটা ক'ভিডৰ কি কয় এইটো কৰোণা, মই ভাবোঁ যে কৰোণা ভাইৰেলৰ নিচিনা হৈ আছে এইটো। আজি DC ডাঙৰীয়া, SP ডাঙৰীয়া উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ দিম। তেখেতসকলে যথেষ্ট মূল্যৱান কথা কৈছে, গুৰুত্বপূৰ্ণ মেছেজ দিছে, নাটক হৈছে, নাটকৰ দ্বাৰা বুজাবলৈ বহুত চেষ্টা কৰিছে, তেওঁলোকক ধন্যবাদ দিম। স্বাস্থ্য অৰ্থাৎ বডি বিল্ডাৰ তেওঁলোকে আহি কিছুমান কথা যিবিলাক মেছেজ দিলে বাৰুকৈ পজিটিভ। গতিকে মই ভাবোঁ যে আমাৰ সমাজখন এতিয়া প্ৰেক্টিকেলি লাগিব, নিজকে ৰক্ষা কৰিবলৈ হ'লে চেলেঞ্জ কৰিব লাগিব যে কোনো বন্ধু বান্ধৱে যদি আমাক ক'ৰবাত যদি ইনভাইৰনমেণ্ট তৈয়াৰ কৰে, পৰিৱেশ তৈয়াৰ কৰি আমাক মাতে, আমি নাযাওঁ, কাৰণ গ'লেই আমাৰ মৃত্যু হ'ব, আমাৰ সকলো সপোন শেষ হ'ব মা দেউতাৰ, আমাৰ নিজৰ ভৱিষ্যত অন্ধকাৰ হ'ব। গতিকে আমি নিজকে চেলেঞ্জ কৰি হ'লেও 16 to 25 ইয়াৰ্ছ, মানে 16 বছৰৰ পৰা 25 বছৰলৈকে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক চেক দিয়ে নিজকে, তেনেহ'লে মই ভাবোঁ যে আফটাৰ 25 ইয়াৰ্ছ তেওঁলোকে নিজকে চম্ভালিব পাৰিব। গতিকে এই ক্ষেত্ৰত আমি নেক্সট ডাঙৰ প্ৰগ্ৰাম আমি ৰাখিম, আৰু আপোনালোকৰ পূৰ্ণ সহযোগিতা এই ক্ষেত্ৰত আমি বিচাৰিছোঁ। ধন্যবাদ।